এক মিনিট ৰব প্ৰথমতে কৈ দিও যে আজিৰ ভিডিওটো বিশেষভাৱে হ'বলৈ গৈ আছে ধামাকা কিয়নো আজিৰ এই ভিডিওটোতে আমি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ লৈ আনিম এনেকুৱা কিছুমান কাৰেক্ট টেন্সৰ কেপচুল ৰুলছ যিবিলাকৰ জৰিয়তে তেওঁলোকে বিদ্যালয়ৰ পৰীক্ষাৰ প্ৰশ্ন কাকত সমূহত সন্মুখীন হোৱা টেন্সৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব আৰু এইখিনিতে আপোনাকো আমি জনাও যে ব্ৰিলিয়েন্ট টিউটৰিয়েলছৰ এই চেনেলটো খোলা হৈছে কেৱল ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক দিশত সন্মুখীন হোৱা সমস্যাসমূহ সমাধানত কিছু সহায় কৰাৰ মানসেৰেহে আৰু আপুনিও যদি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে আমাৰ ভিডিওটো আপুনি লাইক আৰু কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই ওচৰৰ সন্তানলৈ শ্বেয়াৰ কৰি দিব যাতে ওচৰৰ ছাত্ৰ ছাত্ৰীও তাক চোৱাৰ সুবিধা পায় আহকচোন আপুনি আৰু মই এতিয়া সোমাই যাওঁ ব্ৰিলিয়েন্ট টিউটৰিয়েলছৰ শ্ৰেণীকোঠালৈ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ প্ৰথমটো কাৰেক্ট টেন্সৰ ধামাকা ৰুল আৰু এই ৰুলটোতে আছে ছাত্ৰ ছাত্ৰীসকলে নোট কৰি ল'ব পাৰিব এই ৰুলটোত আছে যে বাক্য এটাত এজ when while যদি থাকে এই তিনিটা শব্দৰ ভিতৰত যদি যিকোনো এটা শব্দ থাকে আৰু বাক্যটোৰ এটা অংশ যদি past indefinite tenseত দিয়া হৈ থাকে তেনেহলে বাক্যটোৰ বাকি অংশটো হ'ব past continuous tenseত তাৰ মানে আমি কথাটো এনেকৈও চাব পাৰো as when while থকা বাক্যৰ এটা অংশ past indefinite হৈ থাকিলে তাৰ লগৰ অংশটো সদায় past continuous tenseত লিখা হয় বা আমি ৰুলটো উল্টাকৈ চাব পাৰো as when while আদি থকাৰ পাছত বাক্যটোৰ এটা অংশ যদি past continuous বনাই দিয়ে তেনেহলে তাৰ লগৰ অংশটো আমি সদায় past indefinite tenseতে লিখিব লাগিব আমি উদাহৰণ এটা লৈ আহো এইখিনিতে এটা কথা মই ক'বলৈ বিচাৰিম যে মই ইয়াতে যিবোৰ উদাহৰণ ব্যৱহাৰ কৰো বাক্যবোৰ কৰিবৰ কাৰণে ৰুল বিলাক বুজাবৰ কাৰণে এই এক্সাম্পল বিলাক কিন্তু মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত আগৰ বৰ্ষবিলাকত আহি যোৱা প্ৰশ্ন কাকতৰ পৰা লওঁ গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাক যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অনুশীলন কৰি থাকে তেনেহলে তেওঁলোকৰ পৰীক্ষাত সহায়ক হ'ব কিছু আমি এটা বাক্য চাওঁ when I saw the girl she read a book এই বাক্যটো দুটা অংশ আছে এটা হৈছে when I saw the girl আৰু আনটো হৈছে she read a book এতিয়া আমি ইয়াত দেখিবলৈ পাইছো আমাৰ ইয়াতে ক্লু ওয়াৰ্ড আছে when আছে আমাৰ ইয়াতে ক্লু ওয়াৰ্ড আছে গতিকে when থকাৰ পাছত দেখিছো এই অংশটো I saw the girl এই অংশটো past indefinite tenseত দিয়া হৈ আছে গতিকে ৰুলটোৰ মতে বাকি অংশটো আমি লিখিব লাগিব past continuous tenseত এতিয়া এই বাক্যটোৰ যদি আনসাৰটো আমি কৰিবলৈ যাওঁ তেনেহলে past continuous tense আমি কেনেকৈ লিখিম past continuous লিখিবৰ কাৰণে আমি ফলো কৰিব লাগিব past continuous tenseৰ ষ্ট্ৰাকচাৰটো গতিকে এই বাক্যটোৰ আমি আনসাৰটো কৰো গতিকে প্ৰথম অংশটো ইয়াত একে থাকিব when I saw the girl এই অংশটো একে ধৰণে থাকিব আৰু বাকি অংশটো past continuousত কৰিবৰ কাৰণে আমি past continuousৰ ষ্ট্ৰাকচাৰটো ফলো কৰিম গতিকে past continuousত প্ৰথমতে লিখিব লাগে সদায় subject তাৰ পাছত লিখিব লাগে was বা were এটা be verb c টো যেহেতু সিঙ্গুলাৰ নাম্বাৰ তাৰ লগত বহিব was তাৰ পাছত লাগে মেইন ভাৰ্বৰ লগত ing মেইন ভাৰ্ব আছিল আমাৰ read গতিকে লিখি দিলো readৰ লগত ing আৰু লগত লাগি আছে a book অৰ্থাৎ when থকাৰ কাৰণে বাক্যটোৰ এটা অংশ আমি past indefinite দেখাৰ পিছত বাকি অংশটো কৰি দিলো আমি past continuous tense সেই একেটা ৰুল বুজি পাবৰ কাৰণে আমি অন্য এটা উদাহৰণ এইবাৰ লৈছো এইবাৰ আছে as the man crossed the road the bus knocked him এই বাক্যটো যেতিয়া আমি পৰীক্ষাত পাম আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম কামটোই হ'ব বাক্যটোত তেওঁলোকে ক্লু কিবা আছে নেকি চাব লাগিব আৰু বাক্যটোত চাইতে দেখিব যে as আছে লগে লগে এই ৰুলটো মনত কৰিব লাগিব as when while থকা বাক্যৰ এটা অংশ past indefinite হলে বাকি অংশটো past continuous হয় বা এনেকেও ক'ব পাৰি as when while থকা বাক্যৰ এটা অংশ past continuous হলে বাকিটো হ'ব past indefinite tense গতিকে এই বাক্যটোত চাও as থকা বাক্যৰ পিছৰ অংশটো আমি দেখিছো the bus knocked him ইয়াক past indefinite tenseত দিয়া হৈ আছে গতিকে আমি এই সন্মুখত থকা বাক্যটো লিখিব লাগিব কোন টেন্সত past continuous tenseত গতিকে এই বাক্যটো যদি আমি past continuous tenseত লিখো তাৰ আনসাৰটো কি হ'ব as তাৰ পাছত লিখিব লাগিব আমি প্ৰথমতে subject structure ফলো কৰিছো subject তাৰ পাছত লিখিব লাগিব ইয়াতে was বা were ৰ ভিতৰত এটা be verb the main to singular number হোৱাৰ কাৰণে আমি লিখিছো was আৰু তাৰ পাছত লিখিব লাগিব মেইন ভাৰ্বৰ লগত ing আৰু বাকি অংশটো বাক্যটোৰ একে ধৰণেই থাকিব
গতিকে ৰুলটো নিশ্চয় বুজিবলৈ সহজ হৈছে এজ ৱেন হোৱাইল যদি আমি কেতিয়াবা দেখা পাওঁ তেনেহলে এটা অংশ পাষ্ট ইনডেফিনেট আৰু আনটো হ'ব পাষ্ট কন্টিনিউয়াছ টেন্স এইবাৰ আমি আহিছো অন্য এটা ৰুললৈ কাৰেক্ট টেন্স কৰাৰ এই ৰুলটোৰ মতে ইট ইজেৰে কোনো এটা বাক্য যদি আৰম্ভ হয় আৰু বাক্যটোত ইট ইজৰ পিছতে যদি টাইম এক্সপ্ৰেছন সময় বুজোৱা কিবা শব্দ থাকে যেনে সেকেন্ড হ'ব পাৰে মিনিট আৱাৰ ডে উইক মান্থ ইয়াৰ ইট ইজৰ পিছত যদি এনেকুৱা ধৰণৰ সময় বুজোৱা শব্দবোৰ থাকে তেনেহলে ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটোৰ আমি সদায় পাষ্ট টেন্সটো লিখিব লাগে একেবাৰে সহজ নিয়ম গতিকে ইট ইজেৰে আৰম্ভ হোৱা বাক্যত ইট ইজৰ পিছত যদি সময় বুজোৱা শব্দ থাকে তেনেহলে ব্ৰেকেটত থকা ভাৰ্বটোৰ আমি সদায় পাষ্ট টেন্স লিখিম গতিকে এই ৰুলটো বুজি পাবলৈ আমি ইয়াত দুটা উদাহৰণ লৈছো চাওচোন কি আছে প্ৰথমটো এক্সাম্পলত দিয়া হৈ আছে ইট ইজ টাইম উই গো হোম এই বাক্যটোৰ ক্ষেত্ৰত আমি যদি চাও ইয়াত দেখিম প্ৰথমতে ইট ইজ আছে আৰু তাৰ পাছত এটা সময় বুজোৱা শব্দ আছে টাইম এইটোই হৈছে বাক্যটোৰ ক্লু ইট ইজৰ পিছত যদি এনেকৈ সময় বুজোৱা শব্দ থাকে তেতিয়াহলে আমি কি কৰিব লাগে ব্ৰেকেটত থকা ভাৰ্বটোৰ সদায় পাষ্ট টেন্স লিখিব লাগে মানে পাষ্ট ইনডেফিনিট টেন্সত বাক্যটো কৰিব লাগে গতিকে এই বাক্যটো আমি যদি কৰো তাৰ উত্তৰটো কৰিলে কি হ'ব ইট ইজ টাইম তাৰ পিছৰ অংশটো আমি পাষ্ট ইনডেফিনিটত লিখিম আৰু পাষ্ট ইনডেফিনিটত লিখিবৰ কাৰণে আমি পাষ্ট ইনডেফিনিটৰ ষ্ট্ৰাকচাৰটো ফলো কৰিম তেতিয়া হৈ যাব উই লগত মেইন ভাৰ্বৰ পাষ্ট টেন্স আমি লিখিব লাগিব গোৰ পাষ্ট টেন্স ৱেন্ট উই ৱেন্ট হোম গতিকে ইট ইজৰ পিছত সময় বুজোৱা শব্দ থকাৰ কাৰণে আমি গোৰ পাষ্ট টেন্স লিখি দিলো ৱেন্ট ঠিক সেইদৰে আমি অন্য এটা উদাহৰণ চাওঁ ইট ইজ দা ডে উই ৰিটাৰ্ণ গতিকে এই বাক্যটোত আমি দেখিছো ইট ইজৰ পিছত এটা সময় বুজোৱা শব্দ আছে কি দা ডে গতিকে নিয়মটো একেটাই ব্ৰেকেটত থকা ভাৰ্বৰ আমি পাষ্ট টেন্সটো লিখিব লাগে ব্ৰেকেটৰ ভিতৰত আছে ৰিটাৰ্ণ আমি তাৰ পাষ্ট টেন্সটো লিখি দিব লাগিব ৰিটাৰ্ণ গতিকে বাক্যটোৰ আনসাৰ হ'ব ইট ইজ দা ডে উই ৰিটাৰ্ণ গতিকে একেবাৰে সহজ নিয়ম আশা কৰো আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিছে আহক কাৰেক্ট টেন্সৰ এইবাৰ অন্য এটা নিয়ম চাওঁ এই নিয়মটোত আমি দেখিবলৈ পাইছো বাক্য এটাত যদি কেনেবাকৈ আনটিল আনলেছ এই শব্দ দুটাৰ ভিতৰত যিকোনো এটা শব্দ দেখিবলৈ পাওঁ তেতিয়াহলে সেই বাক্যটোৰ এটা অংশ হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সত আৰু তাৰ বাকি অংশটো হয় ফিউচাৰ ইনডেফিনিট টেন্সত তাৰ মানে আনটিল আৰু আনলেছ এতিয়া এই শব্দ দুটাই কি বুজায় আনটিল শব্দৰ অৰ্থ হৈছে লৈকে এই আমি সময়ৰ ক্ষেত্ৰত ইউজ কৰো সাধাৰণতে যে বৰষুণ এৰা লৈকে আমি ৰৈ আছিলো এই যে লৈকে বুলি কলো হেতু ইংলিছত কোৱা হৈছে আনটিল ঠিক সেইদৰে আনলেছ শব্দৰ অৰ্থ হৈছে আদাৰৱাইজ নহলে খৰকৈ খোজ কঢ়া নহলে ট্ৰেইনখন মিছ কৰিবা এনেকুৱা ধৰণৰ শব্দ হৈছে আনটিল আৰু আনলেছ গতিকে ৰুলটো হৈছে আমাৰ আনটিল আৰু আনলেছ যদি বাক্য এটাত আমি দেখিবলৈ পাওঁ তেতিয়াহলে সেই বাক্যটোৰ এটা অংশ সদায় প্ৰেজেন্ট ইনডেফিনিট টেন্সত হয় আৰু আনটো অংশ সদায় ফিউচাৰ ইনডেফিনিট টেন্সত হয় এতিয়া এই নিয়মটো বুজিবৰ কাৰণে আমি দুটা এক্সাম্পল লৈছো চাওচোন এক্সাম্পলত কি আছে প্ৰথমটো বাক্য দিয়া হৈ আছে উই ৱেইট হিয়াৰ until he comes এতিয়া এই বাক্যটোত যদি চাও বাক্যটোত দুটা অংশ আছে এটা হৈছে we wait here আৰু আনটো অংশ আছে he comes আৰু মাজতে আমাৰ ক্লু শব্দটো আছে until গতিকে আমি চাও until থকাৰ বাক্য দুটা চাও until থকা শব্দটোৰ আমি বাক্য দুটা চাও আগে পিছে থকা ইয়াত চাও যে পিছৰ যেটো বাক্য দিয়া হৈ আছে he comes ভাৰ্বৰ লগত s লাগি আছে গতিকে এটো হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স গতিকে until থকা বাক্যৰ এটা অংশ যেহেতু প্ৰেজেন্ট ইনডেফিনিট টেন্সত দিয়া হৈ আছে গতিকে ৰুল মতে বাকি অংশটো তাৰ এইফালৰ অংশটো কি হ'ব লাগিব ফিউচাৰ ইনডেফিনিট টেন্সতে হ'ব লাগিব গতিকে এই অংশটো আমি এটা ফিউচাৰ ইনডেফিনিট টেন্স লিখিবলৈ আমি ফিউচাৰ ইনডেফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো ব্যৱহাৰ কৰিম ফিউচাৰ ইনডেফিনিট টেন্সত প্ৰথমতে লাগে সাবজেক্ট লাগে তাৰ পাছত লিখিব লাগে shall বা will লগত সাধাৰণতে আমি shall ব্যৱহাৰ কৰো লগত লাগি আছে মেইন ভাৰ্বৰ ৰুট ফৰ্ম বা প্ৰেজেন্টৰ ফৰ্ম লাগিব wait আৰু বাকি অংশটো ইয়াত একে ধৰণে থাকি যাব ঠিক সেইদৰে আমি অন্য এটা উদাহৰণ লওঁ এইটো উদাহৰণত দেখিছো walk fast unless you miss the train এই বাক্যটো যেতিয়া আমি পৰীক্ষা হলত পাম ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে বাক্যটোত ক্লু বিচাৰিব লাগিব ক্লু মানে হৈছে সেইবোৰ শব্দ যিবোৰে আমাক নিৰ্দিষ্ট ৰুলটো মনত পেলাই দিয়ে যেনে এই বাক্যটোত আমি দেখিছো unless দেখাৰ লগে লগে আমাৰ মনলৈ আহিব লাগিব যে until unless থকা বাক্যৰ এটা অংশ প্ৰেজেন্ট ইনডেফিনিট আনটো অংশ হৈছে ফিউচাৰ ইনডেফিনিট
এটা এই বাক্যটো দেখিছো আনলেছৰ সন্মুখত যেটো অংশ আছে ইয়া যেহেতু মেইন ভাৰ্বৰ প্ৰেজেন্টৰ ফৰ্মটো আছে গতিকে এইটো হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স আনলেছ থকা বাক্যৰ এটা অংশ প্ৰেজেন্ট ইনডেফিনিট টেন্স হৈছে গতিকে বাকি অংশটো আমাৰ ৰুল মতে কি হ'ব লাগিব ফিউচাৰ ইনডেফিনিট টেন্সত হ'ব লাগিব সেই কাৰণে এই বাক্যটো যদি আমি এটা ফিউচাৰ ইনডেফিনিট টেন্সত লিখো তেনে বাক্যটো হ'ব walk fast unless you সাবজেক্টৰ লগত লিখিছো আমি shall বা will ৰ ভিতৰত will আৰু তাৰ পাছত মেইন ভাৰ্বৰ আমি প্ৰেজেন্টৰ ফৰ্মটো লিখিম miss the train হৈ গল বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্স গতিকে ৰুলটো একেবাৰে সহজ until আৰু unless দেখা পালে বাক্যটোৰ এটা অংশ হ'ব প্ৰেজেন্ট ইনডেফিনিট আৰু আনটো অংশ হ'ব ফিউচাৰ ইনডেফিনিট টেন্স আমাৰ এই ৰুলবোৰ যদি কোনো ছাত্ৰ-ছাত্ৰীৰ বুজাৰ ক্ষেত্ৰত কিছু অসুবিধা হয় তেতিয়াহলে আমাক কমেন্ট বক্সত তেওঁলোকে জনাব পাৰিব আৰু তেতিয়া আমি তাৰ সেই আখুৱাটো দূৰ কৰাৰ আমি ব্যৱস্থা কৰিম আমাৰ পিছৰ ভিডিও বিলাকত গতিকে এইবাৰ আমি অন্য এটা ৰুললৈ আহিছো এইবাৰ আমাৰ ৰুল 4ত আমি ৰাখিছো যে ইম্পাৰেটিভ সেন্টেন্সৰ নোট ডাউন কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ইম্পাৰেটিভ সেন্টেন্সৰ লগত থকা বাক্যৰ অংশটোক সদায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব এটা এই নিয়মটো বুজিবলৈ আকৌ আমি প্ৰথমতে জানিব লাগিব ইম্পাৰেটিভ সেন্টেন্স মানেনো কি ইম্পাৰেটিভ সেন্টেন্স মানে হৈছে অৰ্ডাৰ এডভাইস ৰিকুৱেষ্ট বুজোৱা বাক্যবোৰ অৰ্থাৎ আদেশ উপদেশ অনুৰোধ বুজোৱা বাক্যবোৰ ক্লোজ দা ডোৰ বুলি ক'লে বাক্যটোৱে আদেশ দিয়া বুজাইছে গতিকে এইটো হৈছে ইম্পাৰেটিভ সেন্টেন্স নেভাৰ টেল এ লাই কেতিয়াও মিছা কথা নকবা উপদেশ দিছে এটা ইম্পাৰেটিভ সেন্টেন্স ঠিক সেইদৰে প্লিজ সিং এ সং এটা ৰিকুৱেষ্ট কৰিছে গতিকে এটো হৈছে ইম্পাৰেটিভ সেন্টেন্স অৰ্থাৎ অৰ্ডাৰ এডভাইস আৰু ৰিকুৱেষ্ট বুজোৱা বাক্যবিলাকক কোৱা হয় ইম্পাৰেটিভ সেন্টেন্স বুলি গতিকে এই ইম্পাৰেটিভ সেন্টেন্স বিলাক সদায় আমি কোন টেন্সত লিখিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি লিখিম এতিয়া আমি এই ৰুলটো বুজিবৰ কাৰণে দুটা উদাহৰণ লৈছো আৰু এই দুটা উদাহৰণো আমি কিন্তু পূৰ্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতৰ পৰাই লৈছো আমি যদি চাও wait a minute I open the door প্ৰথমটো উদাহৰণ wait a minute এক মিনিট ৰবা এটা ৰিকুৱেষ্ট কৰিছে ৰিকুৱেষ্ট মানে হৈছে ইম্পাৰেটিভ সেন্টেন্স আৰু এই অংশটো ইম্পাৰেটিভ সেন্টেন্স হোৱাৰ কাৰণে ইয়াৰ বাকি অংশটো আমি লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত গতিকে এই বাক্যটোৰ যদি আমি আনসাৰটো কৰিবলৈ চেষ্টা কৰো প্ৰথম অংশ ইয়াতে একে থাকিব wait a minute আৰু তাৰ পিছৰ অংশটো আমি প্ৰেজেন্ট কন্টিনিউয়াসত লিখিবলৈ প্ৰেজেন্ট কন্টিনিউয়াসৰ আমি ষ্ট্ৰাকচাৰটো ফলো কৰিম সেই ষ্ট্ৰাকচাৰ মতে আমি লিখিছো এটা সাবজেক্ট I প্ৰেজেন্ট কন্টিনিউয়াস টেন্স সো তাৰ লগত আহিব ষ্ট্ৰাকচাৰ মতে am আৰু তাৰ পাছত আহিব মেইন ভাৰ্বৰ লগত ing ওপেনৰ লগত ing ওপেনিং আৰু লগত লাগি আছে দা ডোৰ ঠিক সেইদৰে আমি যদি তলৰ বাক্যটো চাও ইয়াতে দেখিম ডোন্ট ডিস্টার্ব আমনি নকৰিবা আদেশ দিছে এটা ইম্পাৰেটিভ সেন্টেন্স দা বেবি স্লিপ কেছুৱাটো শুইছে গতিকে এই অংশটো ইম্পাৰেটিভ সেন্টেন্স হোৱাৰ কাৰণে ৰুল অনুসৰি তাৰ লগৰ অংশটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত গতিকে আমি এই বাক্যটো যদি প্ৰেজেন্ট কন্টিনিউয়াসত লিখো প্ৰথম অংশটো একে ধৰণেই থাকিব আৰু তাৰ পিছৰ অংশটো কৰিবলৈ প্ৰেজেন্ট কন্টিনিউয়াসত প্ৰথমে লিখিলো সাবজেক্ট দা বেবি প্ৰেজেন্ট কন্টিনিউয়াসত লাগিব is be verb আৰু তাৰ পাছত লাগিব মেইন ভাৰ্বৰ লগত ing sleeping গতিকে ইম্পাৰেটিভ সেন্টেন্সৰ লগত থকা অংশটো এনেকৈ নিয়ম মতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা হয় আশা কৰো ভিডিওটোৰ পৰা কিছু উপকৃত হৈছে আৰু চাই থাকিব আগলৈও এনেকুৱা ধৰণৰ ৰুল বিলাকৰ কাৰণে আমাৰ এই ব্ৰিলিয়েন্ট টিউটৰিয়েলস